নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত আৰু সগৌৰৱেৰে অব্যাহত আছে সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্ট। আজি অৱতীৰ্ণ হৈছিলে আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চ আৰু অৱতীৰ্ণ হৈছিলে নৱজ্যোতি ক্ৰিকেট একাডেমী আৰু 53 ৰানৰ ব্যৱধানত জয়ী হৈছে আক্ৰিয়া। মোৰ লগত উপস্থিত আছে দুই দলৰ কোচ, দুই দলৰ অধিনায়ক আৰু প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকী মোৰ লগত উপস্থিত আছে। মই সকলোৰে লগত কথা ক'বলৈ চেষ্টা কৰিম। প্ৰথমে যাব বিচাৰিছোঁ মই নৱজ্যোতি ক্ৰিকেট ক্লাবৰ অধিনায়কগৰাকীৰ ওচৰলৈ। কি ক'ব আজি মেচখনৰ সন্দৰ্ভত? মেচখনৰ সন্দৰ্ভত প্ৰথমতে এনেকুৱা চিটুৱেশ্যনত দুটা টিমে মুকুদ্দা কোৱাৰ দৰে এনেকুৱা চিটুৱেশ্যনত যিখন মেচ হৈছে এইটো ক্ৰেডিট গ'জ টু দ্য গ্ৰাউণ্ডছমেন। আৰু কেনেকুৱা ধৰণৰ আজি প্লেনিং আছিলে, গেম প্লেন কেনেকুৱা আছিলে? গেম প্লেন আমাৰ আছিলে আমি খুব ভাৰতৰ 100 তলত ৰখাটো আমাৰ প্ৰথম গেম প্লেন আছিলে। আমাৰ খুব বহুতখিনি আপোনাৰ কেচ মিছ আৰু ফিল্ডিং ব্যৱধানত আজি ইহঁতে 143 ৰান কৰিবলৈ সক্ষম হৈছে। যিহেতু প্ৰথমতে আক্ৰিয়াই প্ৰথমতে বেটিং কৰিছিলে, 143 কৰিছিলে, আটাইকেইটা উইকেট হেৰুৱাই পেলাই। গতিকে আপোনালোকে 28 অভাৰ খেলিবলৈ সক্ষম হ'ল। গতিকে যদি হয়তো উইকেটত থাকিব পাৰিলে হয় খেলুৱৈসকল হয়তো হয়, প্ৰথমে আমাৰ ষ্টাৰ্টিংটো অলমষ্ট ঠিকেই আছিলে। মাজতে আমাৰ উইকেটটো গুচি গ'ল। তাৰপিছত আপোনাৰ নিৰ্বাণ আৰু শুভম মজুমদাৰে এটা ভাল পাৰ্টনাৰশ্বিপ দিছিলে। খেলখন কিন্তু এটা ৰাউণ্ড হোৱা যোৱাৰ পিছত আমাৰ সেইখিনি কলেপছ হৈ গ'ল। ত' আক্ৰিয়া টিমটোৰ কথা কি ক'ব? যিহেতু টিমটো সম্পূৰ্ণ নতুন টিম আৰু এইখন টুৰ্ণামেণ্ট হিচাপেও প্ৰথম এখন টুৰ্ণামেণ্ট। গতিকে আক্ৰিয়া টিমটোৰ কথা কি ক'ব আপুনি? খুব ডিচিপ্লিনত ক্ৰিকেটটো খেলিছে, বেটিং হওক বলিং হওক, আৰু মই জনামতে বহুতখিনি এক্সপিৰিয়েঞ্চ প্লেয়াৰ অলৰেডি তেওঁৰ লগত জড়িত আছে, ছাৰ আছে। আৰু নেক্সট মেচ আছে আমাৰ দুখন নেক্সট মেচ আছে। মানে এইখন টুৰ্ণামেণ্টৰ পৰা এইবাৰ ছিজনৰ কাৰণে বিদায় ল'ব লাগিব। গতিকে কি ক'ব? যোৱা মাহতে কংগ্ৰেচুলেশ্যন দিম অপনেণ্ট টিমক, আৰু খেলি খুব ভাল লাগিল। এনেকুৱা বতৰত এনেকুৱা এখন টুৰ্ণামেণ্ট স্পেচিয়েলি ক্ৰেডিট দিব লাগিব গ্ৰাউণ্ডছমেনক। তেওঁলোকে বহুত কষ্ট কৰি পিনে এনেকুৱা খেলখন পাতিবলৈ সক্ষম হৈছে এনেকুৱা বতৰত। নেক্সট বছৰ আহিব নিশ্চয় 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 আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চৰ প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ। ক'ব লাগিব যে যিহেতু এই চেণ্টাৰটো নতুনকৈ স্থাপিত হৈছে, নতুনকৈ ক্লাবটো স্থাপিত হৈছে আৰু তেখেতসকলৰ পোনপ্ৰথমবাৰৰ কাৰণে এই টুৰ্ণামেণ্টখন অৱতীৰ্ণ হৈছিলে। গতিকে প্ৰথমতে আপোনালোকে নতুন ক্লাব যিহেতু পোনপ্ৰথমবাৰৰ কাৰণে এখন টুৰ্ণামেণ্টত আপোনালোকে অৱতীৰ্ণ হৈছিলে, কি ক'ব? অসম বিৰাটেই ভাল লাগিছে। আমাৰ টিমটো আচলতে আপুনি প্ৰশিক্ষক বুলি ক'লে অকণমান ভুল হ'ব, কাৰণ মই চাৰ্টিফাইড প্ৰশিক্ষক নহয়। আজি আমাৰ প্ৰশিক্ষক চিতু দাস বিৰাট এক্সপিৰিয়েঞ্চ এটা প্ৰশিক্ষক। তেওঁ আজি আপোনাৰ আণ্ডাৰ-19 এটা কেম্পত ACAৰ কাৰণে তেওঁ ব্যস্ততাৰ কাৰণে আজি আমাক জইন কৰিব নোৱাৰিলে। নেক্সট মেটছত পাৰিব। চ' বাকী খুবেই ভাল লাগিছে টুৰ্ণামেণ্টখন। আমাৰ আণ্ডাৰ-19 টুৰ্ণামেণ্ট অসমৰ এখন বেষ্ট টুৰ্ণামেণ্ট মই ভাবোঁ আণ্ডাৰ-19ৰ কাৰণে। আৰু মই ভাবোঁ যে আৰু এনেকুৱা টুৰ্ণামেণ্ট আৰু বহুত হ'ব লাগে। আৰু মুকুটৰটো আৰু কি ক'ম, মই সদায় তাৰ টুৰ্ণামেণ্টটো খেলিবলৈ আমি ৰখি থাকোঁ। কাৰণ কিয় মই জানো যে এই প্ৰথম কথাটো কোৱালিটিটো অসম্ভৱ ভাল হ'ব, আৰু 2 নম্বৰ কথা আজি বৰষুণ ৰাতিপুৱা ইমান আছিলে, তাৰপিছতো কষ্ট কৰি কিনে মই নৱজ্যোতি ক্লাবকো ক'ম আৰু মুকুটৰ গ্ৰাউণ্ডছমেন আৰু মুকুটকো মই কংগ্ৰেচুলেট কৰিম কি ইমানখিনি আমাক খেলিবলৈ প্ৰযোজ্য কৰি দিছে। আৰু অসম্ভৱ ভাল আজি মানে খুব ভাল লাগিলে যে আমি প্ৰথম মেটছখনতে আমি জিকিছোঁ, কিন্তু তথাপিও আমি আৰু বহুত শিকিব আছে। আমাৰ নতুন টিমটো নতুন, চ' চেষ্টা কৰিম ছেকেণ্ড মেটছখনতো আমাৰ ভাল হওক। টুৰ্ণামেণ্ট হিচাপেও আপোনালোকৰ এখন নতুন টুৰ্ণামেণ্ট, মানে প্ৰথম টুৰ্ণামেণ্ট আপোনালোকৰ? একদম আমি আচলতে আমাৰ একদম নতুন ক্লাব। আমাৰ এই লাষ্ট মান্থতে আমাৰ লাষ্ট মান্থ মানে এইটো মান্থৰ 7 তাৰিখ নে 8 তাৰিখে আমাৰ এয়া হ'ল অ'পনিং হৈছে। চ' তাৰপিছত এইটো আমাৰ ফাৰ্ষ্ট টুৰ্ণামেণ্ট, আৰু এতিয়া আমাৰ সেইটোৱে মই যোনটো কৈছোঁ কি ইনএক্সপিৰিয়েঞ্চ হয়, আৰু চেষ্টা কৰিম ইয়াতকৈ আৰু অকণমান ভাল কৰিবলৈ। আৰু যিহেতু 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট, কিন্তু 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট যদিও আজি বৰষুণৰ বিধি পথালিৰ বাবে 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্টখন 35 অভাৰলৈ হ্ৰাস কৰি দিয়া হৈছিলে, আৰু আপোনালোকে প্ৰায় 33 অভাৰো খেলা নাই, কিন্তু প্ৰায় 8টামান বল থাকি গ'ল। হয়, মই তাকেই আমাৰ তাৰমানে ষ্টাৰ্টটো অকণমান এক্সপিৰিয়েঞ্চ আমাৰ বেটছমেনটো আমাৰ কেপ্টেইন, তাৰ ওপৰত আমাৰ অসম্ভৱ ভৰসা আছে। খুব ভাল প্লেয়াৰ হয়, আৰু গোটেই টিমটোৱে আমি প্লেনিংটো কৰিছিলোঁ যে যিহেতু আউটফিল্ডখন অকণমান ৱেট হয়, বলটো বাহিৰত গ'লে বলটো মানে উইকেটটো খুবেই ভাল কথা, কিন্তু বলটোৰ কাৰণে আমাৰ অকণমান চাই চিন্তি অকণমান যিমানখিনি পাৰোঁ আমি মেক্সিমাম অভাৰটো আমি ইউটিলাইজ কৰিব লাগে। অকণমান হৈ গ'ল দুটা শ্বৰ্ট সৰু কলেপছ হোৱাৰ কাৰণে আমি পূৰা অভাৰ খেলিব নোৱাৰিলোঁ। আৰু প্লেয়াৰ অফ দ্য মেচ যিগৰাকীয়ে পালে বলিঙৰ কাৰণে পাইছে তেখেতৰ কথা কি ক'ব? খুবেই ভাল প্লেয়াৰ, খুব আপকামিং লেফ্ট আৰ্ম স্পিনাৰ হয়। তেওঁ আমাৰ এতিয়া কাৰ্বি আংলঙৰ পৰা আহিছে।
তেওঁ মই আশা কৰোঁ যে তেওঁ আৰু আগন্তুক দিনত আৰু ভাল হ'ব। আৰু নেক্সট মেচ কাৰ লগত আছে আৰু কিদৰে সাজু হ'ব নেক্সট মেচৰ কাৰণে? নেক্সট মেচখন আমাৰ লীগ মেটচে আছে আৰু লীগত আমাৰ অংকুৰজ্যোতিৰ লগত আছে। চ' আমাৰ গেম প্লেনটো একেই থাকিব। আমি চেষ্টা কৰিম যে আমি বলিং আৰু বেটিংটো ডিচিপ্লিন যেনেকৈ আজি কৰিছে সেনেকৈ এজ পাৰ প্লেন আমি এক্সিকিউট কৰিব পাৰোঁ। অংকুৰজ্যোতি ক্লাবো প্ৰথম মেচখনত জয়ী হৈছে। আমি যিহেতু কথা পাতিছোঁ তেখেতৰ লগত, খুব শক্তিশালী এটা দল, গতিকে তেখেতসকলৰ লগত নিশ্চয়কৈ আপোনালোকে ভাল এটা মানে ফাইট দিব নহয় জানো? এইখন টুৰ্ণামেণ্টত কোনো মানে গোটেই চব দলে শক্তিশালী আৰু চবেই ভাল। চ' আমি আমাৰ প্লেনটো এক্সিকিউট কৰিম। আমি প্লেন কৰি আহিম আৰু আমি চাওঁ কি কৰিব পাৰোঁ। নিশ্চয়কৈ পৰৱৰ্তী মেচৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ আক্ৰিয়াৰ যিগৰাকী অধিনায়ক আছে তেখেতৰ ওচৰত যাব বিচাৰিছোঁ। প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ, নতুন ক্লাব আৰু প্ৰথম টুৰ্ণামেণ্ট, গতিকে প্ৰথমতে আহিয়ে জয়লাভ কৰিবলৈ সক্ষম হ'ল নৱজ্যোতি ক্লাবৰ বিৰুদ্ধে, কি ক'বা? মানে প্ৰথমটো খুবেই ভাল লাগিল আৰু মই মানে গ্ৰাউণ্ডছমেনক খুব ধন্যবাদ কৰিব বিচাৰিম। মই ভবা নাছিলোঁ মেচটো মানে টাইমত হ'ব বুলি। সিহঁতে বহুত এফৰ্ট দি কেনে মেচটো টাইমত ষ্টাৰ্ট কৰালে, সেইকাৰণে মই গ্ৰাউণ্ডছমেনক থেংক ইউ এটা ক'ব বিচাৰিম। তাৰপিছত খুব ভাল লাগিল, আমাৰ প্লেয়াৰ মানে শিকিব বিচাৰে আৰু যিটো কওঁ সেইটো শুনে, সেইটো ভাল লাগিছে মোক বহুত। আৰু মানে চবে নিজৰ ভিতৰৰ পৰা এফৰ্টটো দিছে কি নাই আমি জিকিব লাগিব। সেইটো এজ এ কেপ্টেইন বা এজ এ মই প্লেয়াৰ মই চবৰ ওপৰত বিলিভ আছিল কি আমি জিকিম। কম ৰাণ অলপ যিটো ভাল পিচ হয় এইটো ভাল পিচৰ হিচাপত মানে খুবেই কম ৰাণ হৈছে, কিন্তু হ'লেও এজ এ বলিং ইউনিট মোৰ কনফিডেঞ্চ আছিলে, এজ এ কেপ্টেইন কনফিডেঞ্চ আছিলে কি আমি ডিফেণ্ড কৰিম এইটো ৰাণটো। 35 অভাৰত প্ৰায় তোমালোকে 32 পইণ্ট কিমান এটা বল খেলিছা, সিমানটো বল খেলি পেলাই 143 কৰিছা নহয় জানো? প্ৰায় আমাৰ মানে আৰ্লি মানে অলপ উইকেট কলেপছ হৈ গ'ল, সেইকাৰণে তাৰ কাৰণে আমি মানে বেছি ডাঙৰ এটা স্ক'ৰ খাৰা কৰিব নোৱাৰিলোঁ। সেই হিচাপে আমি যেতিয়া নেক্সট টাইম মেটচ হ'লে নামিম বা সেইটো কৰিম, আমি যিবিলাক ভুল কৰিছোঁ সেইবিলাক আমি শিকিব ট্ৰাই কৰিম আৰু বেছি বেষ্ট হ'ব ট্ৰাই কৰিম। বেটিং আৰু বলিঙত কোনে ভাল কৰিছে আজি? বেটিং নিশ্চয় মেন অফ দ্য মেচ মোৰ ছাইডতে আছে, বহুত খুবেই ভাল বলিং কৰিছে, মোক ভাল লাগিছে। মানে তাৰ যিটো লাইন লেন সেইটো এৰা নাই, সি জেগাত কৰি আছে। আৰু চবতকৈ মেইন কথা সি উইকেটৰ কাৰণে যোৱা নাই, সি জাষ্ট নিজৰ বলিং কৰিছে, সি ট্ৰাই কৰিছে কি ডট বল কৰিবলৈ। সি যিহেতু ভাল ডট বল কৰিছে, ভাল কৰিছে, উইকেট পাইছে সেইকাৰণে। প্ৰিপেৰেশ্যন কেনেকুৱা আছিলে? যিহেতু এটা নতুন ক্লাব, চিটুদাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে, কি ক'বা? প্ৰিপেৰেশ্যন মানে প্ৰিপেৰেশ্যন এজ এ টীম আমি একদিনৰ প্ৰেক্টিছ কৰা নাই, চবেই বেলেগ বেলেগ জেগাৰ পৰা আহিছে, সেইকাৰণে আমি মানে চবেই ইমান নাজানোৱে মানে। হ'লেও মানে আমি কথা পাতোঁ আৰু তেনেকৈ আমাৰ বিলিভ আছিল কি আমি জিকিম, আমি ভাল কৰিম, সেইটোৱে। নেক্সট মেচ যিহেতু অংকুৰজ্যোতি ক্লাবৰ লগত আছে, গতিকে কিদৰে সাজু হ'বা? নেক্সট মেচ আমি ইমান মানে কোন অপনেণ্টত আছে মানে সেইটো আমি নাভাবোঁ, আমি নিজৰ বেষ্ট দিম, বেষ্ট কৰিম, তে আমি জিকিম ডেফিনেটলি। পৰৱৰ্তী মেচৰ কাৰণে শুভেচ্ছা থাকিল। ধন্যবাদ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকীৰ ওচৰলৈ। कैसा एक्सपीरियंस रहा? अच्छा था, बहुत अच्छा था। गेम प्लान क्या था? गेम प्लान थोड़ा लास्ट में बॉलिंग मिला, लेकिन अच्छा था, अपना बॉलिंग बढ़िया से किया, 4 विकेट। नवज्योति क्लब के बारे में क्या बोलना चाहिए? अच्छा खेला उन लोग भी, ट्राई किया, लेकिन हार्ड लक था थोड़ा सा। नेक्स्ट मैच के लिए करेंगे? हम अपना एकेडमी में जाके प्रैक्टिस करेंगे, क्या उम्मीद है? वही जीते, क्या जीतने के लिए हमारा ड्रीम क्या है? ड्रीम आगे तक खेले। এয়া আছিল প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকী। আমি সকলোৰে কথা পাতিলোঁ। নিশ্চয়কৈ এখন বৰষুণৰ বিধি পথালিৰ মাজতে এখন তীব্ৰ উত্তেজনাপূৰ্ণ খেল অনুষ্ঠিত হ'ল, যিহেতু আজি অৱতীৰ্ণ হৈছিলে আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চ আৰু 53 ৰানৰ ব্যৱধানত জয়ী হ'ল আক্ৰিয়া। যিকেইখন মেচ ইয়াতে অনুষ্ঠিত হ'বলৈ বাকী আছে, সেইখন মেচো আগন্তুক সময়তো খুব সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গছ পচিনি। ধন্যবাদ। কিছু মুভমেন্টটি গ্রহণ করলেন এখানে আর খেলখনৰ প্ৰতিক্ৰিয়া বতৰটো দিয়াৰ আগতে মই আক্ৰিয়া চেণ্টাৰ অফ এক্সেলেঞ্চক আজি মেণ্টৰ মই আগবঢ়াই দিছোঁ বাৰু। আক্ৰিয়া চেণ্টাৰ অফ এক্সেলেঞ্চৰ ৰাজ শৰ্মা 44 ৰাতিপুৱা যোনটো কণ্ডিশ্যন আছিল আৰু স্পেচিয়েলি নৱজ্যোতি ক্লাব দুখন মেচতেই তেওঁলোকে সদায় ৰাতিপুৱা বৰষুণ হৈছে, যোনদিনাখনে আহিছে। আমাক একদম সাপোর্ট করা নাই, বাট থ্যাংকস ফর দ্য টিমস প্লেয়ার্স। তোমালোকৰ ইঞ্জুরি কনসার্ন থাকে, উই আন্ডারস্ট্যান্ড, বাট স্টিল
খেলিছা যে টুৰ্ণামেণ্টটো তাৰ কাৰণে মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ যে বতৰ ভাল হৈ আহিব আগন্তুক খেলবিলাক আমি ভালকৈ আয়োজন কৰিব পাৰিম। জু-জিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জু-জিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী।